কাৰ্ডম নমস্কাৰ পুনতে আপোনালোক সকলোলৈ ৬৬ সংখ্যক লক্ষীমন কাৰ্য উৎসৱৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পাহাৰে ভৈয়ামে বসবাস কৰা লক্ষীমন ধৰ্মাৱলম্বী কাৰ্বি জনগোষ্ঠীৰ লোকসকলে প্ৰত্যেক বছৰৰ ৫ ফেব্ৰুৱাৰী দিনটো লক্ষীমন কাৰ্য উৎসৱ তথা লক্ষীমন ধৰ্ম প্ৰতিষ্ঠা দিৱস হিচাপে উলহ মালহেৰে উদযাপন কৰা হয়। গতিকে লক্ষীমন ধৰ্মনো কি আৰু এই উৎসৱৰ তাৎপৰ্যৰ বিষয়ে আপোনালোকক থুলমূলকৈ অৱগত কৰিব বিচাৰিছোঁ। কাৰ্বি জনগোষ্ঠী উত্তৰ পূৰ্বাঞ্চলৰ এটা প্ৰাচীন জনগোষ্ঠী। কাৰ্বি জনগোষ্ঠীৰ নিজস্ব ভাষা, কলা, কৃষ্টি, সংস্কৃতি আজিও বিদ্যমান। এই সকলো দিশৰ পৰা জনগোষ্ঠীটোক ৰক্ষা কৰাৰ স্বাৰ্থত কাৰ্বি সমাজত পূৰ্বৰে পৰা পৰ্যায়ক্ৰমে বিশিষ্ট মহাপুৰুষ যেনে অনতেৰণ, থংতেৰণ, জেকচাই ৱাইচং, চটৰিচু, ৰেংবংহম, ৰংফাৰ্পি ৰংবে আদিয়ে জন্ম লৈছিল। ঠিক তেনেদৰেই কলিযুগত অৰ্থাৎ 1946 চনৰ 16 জুন তাৰিখে কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত 2 নং দলমৰাৰ বগাৰাম টকবি নামৰ অতি পিছপৰা গাঁওখনত পালম ইংতি হেনছেকৰ ঔৰসত আৰু কাটু ৰংফাৰ্পিৰ গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম হয় আৰু পুত্ৰ সন্তানটিৰ নাম দিয়া হয় লক্ষণ ইংতি হেনছেক। জন্ম লগ্নৰে পৰা লক্ষণ ইংতি হেনছেকদেৱে ঐশ্বৰিক গুণৰ অধিকাৰী প্ৰাপ্তি হৈছিল আৰু নানা ঘটনা পৰিঘটনাৰ মাজেৰে মাত্ৰ 13 বছৰ বয়সত অৰ্থাৎ 1959 চনৰ 5 ফেব্ৰুৱাৰীৰ দিনটোত কাৰ্বি সমাজত এক নৱজাগৰণৰ ঘোষণা কৰি লক্ষীমন ধৰ্ম প্ৰৱৰ্তন কৰিছিল। লক্ষীমন ধৰ্মত নাই কোনো বলি বিধান, নাই কোনো নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰ। লক্ষীমনক বলি বিধানৰ পৰিৱৰ্তে ফুল, দৌল আৰু কেৰকাৰ্য অৰ্থাৎ নাম কীৰ্তনেৰে পূজা অৰ্চনা কৰা হয়। সেই তেতিয়াৰ পৰাই পৰ্যায়ক্ৰমে এই লক্ষীমন কাৰ্য উৎসৱটি আহি আজি ৬৬ সংখ্যক উদযাপনত ভৰি দিলেহি। সেয়েহে সমগ্ৰ লক্ষীমন দৱানত ধৰ্মীয় ৰীতি নীতিৰ মাজত নিজা সাজপাৰ পৰিধানেৰে অতি উলহ মালহেৰে এই উৎসৱ পালন কৰা হয়। গতিকে এয়াই আছিল লক্ষীমন ধৰ্মৰ প্ৰতিষ্ঠাৰ বিষয়ে এক চমু অৱলোকন। পুনৰবাৰ আপোনালোক সকলোলৈ এই উৎসৱৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি ইমানতে সামৰণি মাৰিছোঁ। কাৰ্ডম।